নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ যেটা আজি লৈছো আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ যেটা অৰুণোদয় আঁচনিলৈ আহিছে যেহেতু এটা বিগ আপডেট যেটা অৰুণোদয় আঁচনিৰ বহুতো হিতাধিকাৰী যেহেতু এতিয়া ভাবি আছিল যে আপোনালোকক যেটো ইনকাম সাৰ্টিফিকেট বিচৰা হৈছিল তো আপোনালোকে ইনকাম সাৰ্টিফিকেট দিব লাগিব নেকি তো আজি মই এই ভিডিঅ'টোত আপোনালোকক জনাম কোনে কোনে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা আৰু যিসকলৰ অৰুণোদয় আঁচনি আগতে পাই আছিল সেইসকলে কি কৰিব লাগিব তো সকলোখিনি আপডেট আজি এই ভিডিঅ'ত জনাম তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব হেকলৈকে চাই থাকিব তো বলক ভিডিঅ'টো আৰম্ভ কৰো Welcome to my channel Good Lagasam তো গাইজ যেহেতু আপোনালোকক জনাব বিচাৰিছো অৰুণোদয় আঁচনি মহিলাসকলৰ বাবে আহিছে ভাল খবৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহিছে ভাল খবৰ যেটো 40 লাখ হিতাধিকাৰীক যেহেতু নতুনকৈ খামৰি লোৱা হ'ব আৰু অৰুণোদয় 3 ৰ সুবিধা লাভ কৰিব তো কোনে কোনে লাভ কৰিব এতিয়া চক অৰুণোদয় আঁচনিৰ যেহেতু ইয়াৰ আগলৈ যেহেতু আপোনালোকে সকলোৱে জানে যেটো ইনকাম সাৰ্টিফিকেট বিচৰা হৈছিল আপোনালোকৰ পৰা কিন্তু ইনকাম সাৰ্টিফিকেটক লৈ যেটো বহুতো যেটো হাবাথুৰিৰ যেটো মানুহ সন্মুখীন হৈছে সেইভাবে যেটো চৰকাৰে এতিয়া যেটো আপোনালোক যেটো নতুনকৈ যেটো ঘোষণা কৰিছে আৰু চৰকাৰে এতিয়া ক্লিয়াৰ কৰি দিছে যে কৈছে যে আপোনালোকে কোনো ধৰণৰ ইনকাম সাৰ্টিফিকেট দেখুৱাব নালাগে আপোনালোকৰ যদি ৰেচন কাৰ্ডখন আছে সেইখন হলে হৈ যাব যদি আপোনাৰ ৰেচন কাৰ্ডখন আছে তেনেহলে আপুনি লাভ কৰিব অৰুণোদয় 3 ৰ সুবিধা তো এতিয়া যেটো জনাব বিচাৰিছো বহুতো হিতাধিকাৰীৰ বাবে আহিছে ভাল খবৰ লাখ লাখ হিতাধিকাৰী যেহেতু লাভ কৰিব অৰুণোদয় আঁচনি আপোনাৰ মাত্ৰ ৰেচন কাৰ্ডখন থাকিব লাগিব আপোনাৰ যদি ৰেচন কাৰ্ডখন আছে তেনেহলে আপোনাৰ চিন্তাৰ কাৰণ নাই আপুনি লাভ কৰিব অৰুণোদয় 3 ৰ সুবিধা কিন্তু তাৰ কাৰণে আপোনালোকে গাঁও সভাত যাব লাগিব যেটো গাঁও সভাত সকলো মহিলাই যাব লাগিব আৰু গাঁও সভাত যেটো উপস্থিত থাকিব লাগিব অৰুণোদয় পক্ষেক যেটো চলি আছে আপোনালোকে সকলোৱে জানে যেটো 15 ডিসেম্বৰৰ পৰা 28 ডিসেম্বৰলৈকে যেটো আপোনালোকক উপস্থিত থাকিব কোৱা হৈছে আৰু ইয়াত কৈছে যে হিতাধিকাৰীৰ তালিকাৰ খচৰা প্ৰস্তুত কৰা হ'ব যেটো কোনসকল হিতাধিকাৰী মানে কোনসকল মহিলা যোগ্য হ'ব কোনসকল অযোগ্য হ'ব তাত যেহেতু বাছনি কৰা হ'ব তো তেনেকৈ যেটো আপোনালোকক দিয়া হ'ব অৰুণোদয় 3 আৰু অৰুণোদয় আঁচনিৰ বাবে হিতাধিকাৰীৰ বাছনিৰ উদ্দেশ্য আয়োজিত 2 সপ্তাহ জোৰা কাৰ্যসূচী যেহেতু হাতত লৈছে চৰকাৰে তো চৰকাৰে কিয়নো এই সুবিধাটো যেটো কৰি দিয়া হৈছে কাৰণটো হৈছে কি বহুতো হিতাধিকাৰী যেহেতু আগতে অৰুণোদয় আঁচনি লাভ কৰে তো তাৰে ক্ষেত্ৰত যেহেতু এতিয়া কোনে লাভ কৰিছে ধনীয়ে লাভ কৰিছে নে দুখীয়া লাভ কৰিছে সেই বস্তুটো যেটো চৰকাৰে নাজানে তো তাৰ কাৰণে যেটো চৰকাৰে গাঁও সভাত উপস্থিত থাকিব কৈছে আৰু সেই গাঁও সভাত আপোনালোকৰ যেহেতু আপোনালোকৰ ডকুমেন্ট আপুনি দেখুৱাব লাগিব আপুনি অৰুণোদয় আঁচনি পাব নে নাপায় তো সেই বস্তুখিনি আপোনালোকে চাব পাৰে কিন্তু বিশেষ ডকুমেন্ট এতিয়া আপোনালোকে দিব নালাগে যেটো ইনকাম সাৰ্টিফিকেটক লৈ যেটো বহুতো চিন্তাত পৰি গৈছিল যেটো মহিলাসকলে তো এতিয়া মহিলাসকলৰ বাবে যেটো আহিছে ভাল খবৰ আপোনালোকে কোনো ধৰণৰ ইনকাম সাৰ্টিফিকেট দেখুৱাব নালাগে জাস্ট আপোনাৰ যদি ৰেচন কাৰ্ডখন আছে যদি আপোনাৰ ৰেচন কাৰ্ডখন ভ্যালিড হয় তেনেহলে আপোনাৰ চিন্তাৰ কাৰণ নাই আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা তো সকলো মহিলাকে দিয়া হ'ব অৰুণোদয় আঁচনি যিসকলৰ ইনকাম 2 লাখতকৈ যদি কম হয় আপোনাৰ বাৰ্ষিক ইনকাম যদি 2 লাখতকৈ কম হয় তেনেহলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা আৰু প্ৰতি গৰাকী মহিলাই লাভ কৰিব যেহেতু অৰুণোদয় আঁচনি আৰু প্ৰতিখন জিলাৰ পৰা যেহেতু 10,000 কৈ যেহেতু বাছনি কৰা হ'ব অৰুণোদয় নতুনকৈ মহিলা তো নতুনসকলে যেহেতু অৰুণোদয় আঁচনি আবেদন কৰিছে যদি সেইসকল মহিলা যেটো লাভ কৰিব আৰু নতুনকৈ যেটো ইয়াত আপোনালোকক ক'ব খুজিছো অৰুণোদয় আঁচনিৰ আবেদন ফৰ্ম আপোনালোকক মানে দিয়া হৈছে নে নাই তো চক এতিয়া যেটো আপোনালোকক প্ৰক্ৰিয়া চলি আছে তাত যেটো আপোনালোকক ভেৰিফাই কৰি থকা হৈছে তো তাত আপোনালোকৰ যেটো নাম আপোনালোকৰ দিয়া হ'ব সেই নাম আপোনালোকৰ যেটো এখন সিলেকশন লিষ্ট ওলাব জানুৱাৰী মাহতে যেহেতু এই লিষ্টখন প্ৰকাশ পাব পাৰে তো সেই লিষ্টখনত আপোনাৰ নাম আহিব কোনে যোগ্য হ'ব কোনে অযোগ্য হ'ব যিসকল যোগ্য হ'ব সেই যোগ্য মহিলাসকলে যেটো লাভ কৰিব অৰুণোদয় 3 ৰ সুবিধা তো প্ৰতিগৰাকী মহিলাই লাভ কৰিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনেহলে আপুনি নিশ্চিত থাকক আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় আঁচনি তো মোক যোৱাকালি যেটো এটা ভিডিঅ'ত কমেন্ট কৈছিলে যে আমাৰ ঘৰত যেটো দুখন ৰেচন কাৰ্ড আছে দুখন ৰেচন কাৰ্ড থাকিলে কি দুজনে লাভ কৰিব নেকি তো কথাটো চক এতিয়া আপোনালোকক যেটো ক'ব খুজিছো আপোনাৰ হাহুমাই যেনিবা আপোনাৰ অৰুণোদয় আঁচনি লাভ কৰি আছে আৰু আপোনাৰ পৰিয়ালত একেলগে থাকে ঠিক আছে তো তাৰ পৰিয়ালৰ ভিতৰতে আপোনাৰ যেহেতু ওয়াইফও পাইছে বা তেনেকৈ আপোনাৰ ৰেচন কাৰ্ড হৈছে কিন্তু তেনেকুৱা হলে কি হয় আপোনালোকৰ একেটা পৰিয়ালত যেহেতু দুজন সদস্য লাভ নকৰে যদি আপুনি সেপাৰেটকৈ থাকে বা আপুনি বেলেগ এখন ঘৰত থাকে আপুনি তাৰ পৰা যেটো বহুত দূৰত থাকে বা আপোনাৰ ঘৰৰ লগত যেটো আপোনাৰ যেটো মানে সম্পৰ্ক নাই আৰু মানে সম্পৰ্ক আছে যদিও মানে আপুনি বেলেগ সেপাৰেট হৈ থাকে তেতিয়া হলে আপুনি যেটো লাভ কৰিব পাৰে কিয়নো সকলো মহিলা যেটো আপোনালোকৰ পৰিয়ালত যদি একেলগত আপুনি বাস কৰে বা আপোনাৰ 4জন 5জন যদি মেম্বাৰ হয় আপোনাৰ তাতে যদি দুজনে যেটো ৰেচন কাৰ্ড আছে বা তাতে
তাতে যদি দুজনে এপ্লাই কৰে তেনেকুৱা হ'লে নহ'ব আপোনালোকৰ যেটো এজন মহিলাই লাভ কৰিব আৰু এখন ৰেচন কাৰ্ডত এজন মহিলাকহে দিয়া হ'ব তো সকলো মহিলাক যেহেতু এটা চক মেম্বাৰ যেটো ক'ব গ'লে ঘৰৰ পৰিয়ালত যেটো 4জন 5জন থাকে তো তেনেকুৱা ক্ষেত্ৰত যেটো চৰকাৰে এটো নিদিয়ে আৰু আপোনালোকক ক'ব খুজিছো যিবিলাক চৰকাৰী চাকৰি কৰে সেই চৰকাৰীয়াল চাকৰি কৰা লোকসকলে লাভ নকৰে অৰুণোদয় আঁচনিৰ সুবিধা আৰু কোনসকলে লাভ কৰিব যিসকলৰ বিধৱা বিকলাংগ বা যিবিলাক দীনদয়াল পেঞ্চন লাভ কৰি আছিল তো সেইসকলে যেটো অৰুণোদয় আঁচনি পাই আছে তো প্ৰতিগৰাকী মহিলাই লাভ কৰিব যিবিলাক বিকলাংগ লোক আছে আৰু বিধৱা লোক আছে সেইসকলেও লাভ কৰিব আৰু মোক এটা কমেন্ট জনাইছে যে পুৰণি হিতাধিকাৰী হয় তো আগতে পাই আছিল এতিয়া পাবনে নাপায় চক বাইদেউ যেটো মই ক'ব খুজিছো আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব কিন্তু পুৰণি হিতাধিকাৰীসকলে পাই থাকিব কিন্তু তাৰ কাৰণে আপোনালোকে গাঁও সভাত উপস্থিত থাকিব লাগিব আৰু গাঁও সভাত যেটো আপোনালোকক ভেৰিফাই কৰা হৈছে বা আপোনাৰ উপস্থিত কামনা কৰিছে আপোনালোকে উপস্থিত থাকিলেহে সেই সুবিধাখিনি লাভ কৰিব তো গাঁও সভাত আপোনালোকে যাওক আপোনালোকে গাঁও সভাত আপোনালোকে আলোচনা কৰক যেহেতু আৰু যিসকলে আহা নাই সেইসকলকো যেটো আপোনাৰ গাঁও সভাত য'ত হৈ আছে তাত আপোনালোকে জনাই দিয়ক তেতিয়া আপোনালোকৰ যেটো সুবিধা হ'ব যিসকলে অহা নাই তো অৰুণোদয় আঁচনি যেটো প্ৰশেষৰ জৰিয়তে যেটো বহুতো হিতাধিকাৰী উপকৃত হ'ব যেটো 5 লাখ যেটো আপোনালোকক যেটো নতুনকৈ যেটো অলপ দিন আগতে যেটো ৰেচন কাৰ্ড বিতৰণ কৰিছে চৰকাৰে আৰু এবাৰ যেটো 40 লাখ মহিলাক যেটো অৰুণোদয় আঁচনি দিম বুলি কৈছে তো সকলো মহিলাই যেটো অৰুণোদয় আঁচনি লাভ কৰিব গাঁৱে ভূঞে যিসকল মহিলা আছে দৰিদ্ৰ পৰিয়ালৰ লোক আছে সকলো দৰিদ্ৰ পৰিয়ালৰ লোকে যেটো লাভ কৰিব এই সুবিধা তো আপুনি এতিয়া ইনকাম সাৰ্টিফিকেটৰ কাৰণে হাবাধুৰি খাব নালাগে আপুনি ডাইৰেক্ট আপুনি ৰেচন কাৰ্ডখন লৈ যাব আপোনাৰ ৰেচন কাৰ্ডখন যদি আছে তেনেহলে আপুনি লাভ কৰিব অৰুণোদয় 3ৰ সুবিধা আৰু এটা কথা জানি ৰাখিব আপোনাৰ ৰেচন কাৰ্ডখন আপোনাৰ যদি আছে আপোনাৰ লিংক কৰাই ল'ব কিয়নো আপোনাৰ ৰেচন কাৰ্ডখন আধাৰৰ লগত যদি লিংক নাই তেনেহলে আপোনাৰ প্ৰবলেম হ'ব পাৰে আপোনাৰ আধাৰ কাৰ্ডৰ লগত আপুনি লিংক কৰাই ল'লে যেটো ভাল হয় তো তেতিয়া আপোনালোকৰ যেটো সুবিধা হ'ব আপুনি অৰুণোদয় আঁচনিৰ আপোনালোকে ডাইৰেক্ট যেটো আপোনাৰ বেংকত আপোনাৰ পইচাটো আহে কিয়নো আপোনাৰ আধাৰ লিংক নহলে আপোনাৰ যেহেতু আপোনাৰ প্ৰবলেম হ'ব পাৰে তো সেইভাবে যেহেতু বহু গৰাকী যেটো বহু পৰিয়ালৰ যেটো এনেকুৱা হৈছে আপোনাৰ ৰেচন কাৰ্ডত যেটো আধাৰ লগত লিংক নাথাকে তো তেনে ক্ষেত্ৰত যেটো চৰকাৰে আপোনালোকক আগতেও কৈছে যে আপোনালোকে যদি ৰেচন কাৰ্ডখন আধাৰ লগত লিংক কৰা নাই আপুনি সোনকালে লিংক কৰাই ল'ব তেতিয়া আপোনালোকৰ যেটো সুবিধা হ'ব তো গাইস আপোনালোকে নিশ্চয় বুজি পালে এতিয়াৰ পৰা ৰেচন কাৰ্ড আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেনেহলে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব আৰু আপোনালোকে কোনো ধৰণৰ আপুনি ইনকাম সাৰ্টিফিকেট দিব নালাগে যেটো চৰকাৰে ঘোষণা কৰি দিছে যেটো মুখ্যমন্ত্ৰীয়ে যোৱাকালি এখন সংবাদ মেলত যেটো ঘোষণা কৰিছে তাত যেহেতু আপোনাৰ অনুষ্ঠানত কৈছে যে এতিয়াৰ পৰা কোনো পৰিয়ালৰ লোকে মানে কোনো হিতাধিকাৰী ৰেচন কাৰ্ড দিব নালাগে আপোনাৰ ইনকাম সাৰ্টিফিকেট দেখুৱাব নালাগে আপোনাৰ ৰেচন কাৰ্ডখন আছে যদি আপুনি সকলো সুবিধা লাভ কৰিব পাৰিব ৰেচন কাৰ্ডৰ পৰা আপুনি আয়ুষ্মান পাব আৰু বহুতো সুবিধা যেটো চৰকাৰে দিম বুলি কৈছে যেহেতু এতিয়া কৈছে যে চেনি দাইল যেহেতু আপোনালোকক দিয়া হ'ব বুলি কৈছে সুলভ মূল্যত তো আপোনালোকে সকলোৱে বুজি পাইছে যেহেতু তো আপোনালোকক যেটো ক'ব খুজিছো অৰুণোদয় আঁচনি যদি আপুনি আবেদন কৰা নাই তেনেহলে আবেদন কৰক এতিয়াৰ পৰা আৰু আপোনাৰ চিন্তাৰ কাৰণ নাই তো সকলো মহিলাকে দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা তো গাইস আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজি আপোনালোকক মই যেহেতু এইখিনি ইনফৰমেশ্যন দিলো আৰু ভিডিওটো চাই কেনেকুৱা পালে জনাব ভিডিওটো চাই যদি আপোনালোকে ভাল পাইছে তেনেহলে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আজিৰ ভিডিওটো ইমানে জয় আই অসম।